পুৱাই মৰিগাঁৱত এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল আৰু এগৰাকী লোকক মৌমাখিৰ আক্ৰমণত ইতিমধ্যে মৃত্যু হৈছে এগৰাকী লোক আৰু মৰিগাঁৱৰ যি কোৱালিটি হোটেলৰ স্বত্বাধিকাৰী দীপক নন্দী বুলি জানিব পৰা গৈছে মৃতৰ লোকজন আৰু মৌমাখিৰ তাণ্ডৱ চলিছে মৰিগাঁৱত আৰু মৰিগাঁৱৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মৌমাখিয়ে তাণ্ডৱ চলাইছে তাৰ পাছতে প্ৰশাসন সষ্টম হৈ উঠিছে আৰু জিলা প্ৰশাসনে কেতবোৰ নিৰ্দেশাৱলী বৰ্তমান সময়ছোৱাত মৰিগাঁওবাসীক প্ৰদান কৰিছে আৰু মই যদি দেখাওঁ এনেদৰে আচলতে ৰাজপথত আৰক্ষী সমূহক মুতায়ন কৰি দিয়া হৈছে এই পথছোৱা সম্পূৰ্ণ পথছোৱা আচলতে আৰক্ষীয়ে বন্ধ কৰি ৰাখিছে ইতিমধ্যে আপুনি যদি চাই সৌ দূৰত ইতিমধ্যে সেইসমূহ মৌ ইতিমধ্যে ঘূৰিও ফুৰিছে এতিয়াও ঘূৰি আছে সেইসমূহ মৌ যিসমূহ মৌৱে আক্ৰমণ কৰিছিল দীপক নন্দীক সেইসমূহ মৌ ঘূৰি ফুৰিছে আৰু জাক জাক মৌ দেখুৱাৰ যত্ন কৰিছে এই মুহূৰ্তত এইসমূহে আচলতে আক্ৰমণ চলাইছিল দীপক নন্দীক আৰু দীপক নন্দীক আক্ৰমণ চলোৱাৰ পাছতেই আচলতে দীপক নন্দীক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তাৰ পাছতেই দীপক নন্দীৰ অস্বাভাৱিক মৃত্যুকে আঁকোৱালি লয় আৰু তাৰ পাছতেই ইতিমধ্যে সমগ্ৰ মৰিগাঁৱতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কাৰণ যিগৰাকী দীপক নন্দী আচলতে তেওঁ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী আছিলে আৰু যিখন কোৱালিটি হোটেল মৰিগাঁও চহৰত অৱস্থিত যিখন কোৱালিটি হোটেল সেইখনৰ স্বত্বাধিকাৰী আছিল আৰু তেখেতৰ যি আকস্মিক মৃত্যু এনেদৰে মৌৱে আগুৰি ধৰিলে তেখেতক পুৱাৰ ভাগতে এই অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে আৰু মৰিগাঁওবাসীক ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নিয়ম আৰু নিয়মাৱলী পালন কৰি মৰিগাঁওবাসীক পথলৈ ওলাই আহিবলৈ নিৰ্দেশনাৱলী প্ৰদান কৰিছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে যে মৰিগাঁওবাসীয়ে শংকিত হৈ পৰিছে আৰু মৰিগাঁওবাসীয়ে ভয় কৰিছে আচলতে ৰাজপথত ওলাই আহিবলৈ ভয় খাইছে কাৰণ এগৰাকী লোকক যি জাক জাক মৌৱে আক্ৰমণ কৰি মৃত্যুমুখত পেলাইছে তাৰ প্ৰতি ইতিমধ্যে শংকিত হৈ মৰিগাঁওবাসী পথত ওলাই আহিবলৈ ভয় কৰিছে মই দেখুৱাইছো মোৰ কাষেও ঘূৰি আছে মৌমাখি আৰু ইতিমধ্যে আপোনালোকে যদি চাই সৌ দূৰত দেখিব জাক জাক মৌ ইতিমধ্যে আছে ইয়াত ধোঁৱা দিয়া ব্যৱস্থা কৰিছিল বা বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিছিল প্ৰশাসনে তথাপিও কিন্তু ইয়াৰ পৰা আঁতৰি যোৱা নাই মই দেখুৱাৰ যত্ন কৰিছো জুম কৰি যদি দেখায় প্ৰবীণে দেখুৱাব ইতিমধ্যে সেইসমূহ মৌ দেখিছে যিসমূহ মৌ ইতিমধ্যে উৰি আছে আহঁতৰ তলত আৰু এইসমূহ মৌৱে আক্ৰমণ কৰিছিল দীপক নন্দীক আৰু আক্ৰমণৰ ফলতেই ইতিমধ্যে মৃত্যুমুখত পৰিছে দীপক নন্দী আৰু প্ৰবীণৰ জৰিয়তে মই দেখুৱাৰ যত্ন কৰিছো আৰু এনেদৰেই আচলতে শ শ জাক জাক মৌ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যিসমূহে এতিয়া মৰিগাঁও চহৰত তাণ্ডৱ চলাইছে আৰু মৰিগাঁও চহৰত এইসমূহ মৌৱে বিশেষভাৱে লোকক শংকিত কৰি তুলিছে লোকসকলে এইসমূহৰ কাৰণে ৰাজপথলৈ ওলাই আহিব পৰা নাই বা বিভিন্ন ধৰণৰ কাম কাজে ওলাই আহিব পৰা নাই সেইসমূহ মৌ মই প্ৰবীণৰ জৰিয়তে দেখুৱাৰ যত্ন কৰিছো এনেদৰে আচলতে এজোপা আহঁতত তেওঁলোকে বাস কৰিছে আৰু মৌজাক কেনেদৰে ইতিমধ্যে বিচৰণ কৰি আছে আহঁতজোপাত সেয়া দৃশ্য মই দেখুৱাৰ যত্ন কৰিছো কেমেৰা লেন্সত যদিও ঢুকি পোৱা নাই কিন্তু হাজাৰ হাজাৰ মৌ ইতিমধ্যে আছে আৰু আৰক্ষী প্ৰশাসনকো ইয়াত সষ্টম কৰি দিয়া হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সংঘটিত নহয় তাৰ বাবে লক্ষ্য ৰাখি এনেদৰেই আৰক্ষী প্ৰশাসনকো মুতায়ন কৰি দিয়া হৈছে আৰু যি জিলা আয়ুক্তৰ ফালৰ পৰা যি কেতবোৰ নিৰ্দেশাৱলী ইতিমধ্যে ৰাইজৰ বাবে দিছে আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে যে মৰিগাঁৱত এক জাননী জাৰি কৰিছে আৰু তাৰ পাছতে মৰিগাঁওবাসী আচলতে ৰাজপথলৈ ওলাই আহিবলৈ ভয় কৰিছে কাৰণ এটা অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে দুনাই যাতে নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে মৰিগাঁও জিলা প্ৰশাসনে কেতবোৰ নিয়ম ৰাইজৰ বাবে জাৰি কৰিছে।